মন্দিয়া সমষ্টিৰ বালিকুৰি এনচি গাঁৱত জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে স্থানীয় ৰাইজক। দীৰ্ঘদিন ধৰি পকী পথৰ পৰা বঞ্চিত অঞ্চলটোৰ শতাধিক পৰিয়াল। বোকাপানীৰে ভৰপূৰ এই পথছোৱা নিৰ্মাণৰ দাবীত অৱশেষত ৰাজপথলৈ ওলাই আহিল ভুক্তভোগী ৰাইজ। এই ৰাস্তা আমাক লাগিবই, 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 এই ৰাস্তা আমাক লাগিবই, লাগিবই, লাগিবই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি দিলে জিন্দাবাদ ধ্বনি। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, 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 জিন্দাবাদ। ৰাস্তা আমাক লাগিব, লাগিব, লাগিব। 82 নং জনতা গাঁও পঞ্চায়তৰ 1 নং খণ্ড বালিকুৰি এনচি গাঁও। এই গাঁওখনত বাস কৰে প্ৰায় 100-120টা পৰিয়াল। অভিযোগ অনুসৰি শতবৰ্ষ পুৰণি এই জৰাজীৰ্ণ পথছোৱা আজিলৈকে নিৰ্মাণ হৈ নুঠিল। নিৰ্বাচনৰ সময়ত প্ৰতিনিধিসকলে আশ্বাস দিয়ে যদিও নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত কোনেও খবৰ নলয়। বৰ্তমান বৰষুণৰ দিনত পথছোৱাত একাঠো বোকা আৰু পানী জমা হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। ইয়াৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বোকা পানীত পিছলি পৰি প্ৰায়ে দুৰ্ঘটনাত পতিত হয়। ৰোগী আৰু গৰ্ভৱতী মহিলা চিকিৎসালয়লৈ নিবলৈ ঠেলাগাড়ী বা কষ্টকৰ ব্যৱস্থাৰ আশ্ৰয় ল'বলগীয়া হয়। কৃষক আৰু ব্যৱসায়ী বজাৰ আৰু খেতি পথাৰলৈ যোৱাত তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে। 2005 পৰা ভোট দিওঁ, আজিলৈকে এই ৰাস্তাটো চাই আছোঁ। জনতা পঞ্চায়ত বালিকুৰি 1 নম্বৰ খণ্ড, আমাৰ চামচুল বজাৰৰ পৰা মৰা নদী, এই ৰাস্তাটো আমি নিজে কাম কৰি চলি আছোঁ। আজিলৈকে কোনো প্ৰতিনিধি আজিলৈকে এই ৰাস্তাটোৰ কাম কৰা নাই। ভোটৰ সময়ত চবে আহে, জেঠা জেঠি পেহী চবে কৈ ভোটগিলা লয়। ভোটৰ আগত দিম বুলি কয়, পিছত দিম বুলি কয়। ভোট লোৱাৰ পিছত আৰু মানুহৰ খবৰ নাই। এতিয়া আমাৰ টাইগাৰ আহিছে বোলে, চেয়াৰমেন ছাৰ ডাঙৰীয়া, তেখেতলৈ বিনম্ৰ অনুৰোধ যাতে আমাৰ এই ৰাস্তাটোৰ কাম কৰি দিয়ে। বহুত আগৰ ৰাস্তা, এইটো পুৰণা আমাৰ দেউতাৰ আটাকৰ যুগৰ ৰাস্তা হয়, আজিলৈকে হোৱা নাই। আমি এনেকৈ চলি আছোঁ, আমাৰ খুব অসুবিধা হয়। বোকা ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। পঞ্চায়ত প্ৰতিনিধিক বহুত কৰিলোঁ, নিউজো কৰিছিলোঁ আগত, তাৰমানে গুৰুত্ব নাই কাৰো। পঞ্চায়ত প্ৰতিনিধি আছিলে, ইহঁতে খালি কয় বাজেট নাই, বাজেট নাই। পঞ্চায়ত প্ৰতিনিধি আছিল আমাৰ হাবল খাডাঙৰীয়া আছিল, যাওবাৰ প্ৰেচিডেণ্ট আছিলে। এতিয়া এইবাৰৰ প্ৰেচিডেণ্ট আছে নুৰজুল ডাঙৰীয়া। এতিয়া আছে আমাৰ মেম্বাৰ আছে হাবিজুন নাহাৰ। এতিয়া আমি বিচাৰোঁ যে আমাৰ ৰাস্তাটো যাতে সোনকালে কৰি দিয়ে। চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাৰ খুব চলা ফিৰা অসুবিধা হৈছে, যাতে আমাৰ ৰাস্তাটো, যাৰ ফলত পথটো নিৰ্মাণৰ দাবীত জৰাজীৰ্ণ পথৰ বোকাৰ মাজত থিয় হৈ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। কিন্তু মন কৰিবলগীয়া কথা যে প্ৰতিবাদকাৰী ৰাইজে ব্যৱস্থাটোৰ বিৰুদ্ধে খুব ওচৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি জিন্দাবাদ ধ্বনিও দিয়ে। স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষলৈ ৰাইজে আহ্বান জনাই অতি শীঘ্ৰে এই 1 কিলোমিটাৰ পথছোৱা পকী কৰি বালিকুৰি এনচি গাঁৱৰ ৰাইজক জমৰ যাতনাৰ পৰা মুক্তি দিয়াৰ বাবে দাবী জনায়। প্ৰায় আপোনাৰ 110-20 ঘৰ মানুহ আছে। আমাৰ ৰাজচোৱা পঞ্চায়ত হ'ল জনতা বজাৰ। এই পঞ্চায়তৰ ওচৰত যাওঁ, আমি কোনো গুৰুত্ব নিদিয়ে। বহুত প্ৰতিনিধি বনালোঁ, আমাৰ ৰাস্তাটো বহুত আগৰ, মোটামুটি আপোনালোকে ধৰকচোন 100 বছৰ আগৰ পৰা এইটো ৰাস্তা আমাৰ দাদা আইতাক চলি গৈছে। তেতিয়াৰ পৰা ৰাস্তাটো বেয়া। বহুত MLA মেম্বাৰ চবকে কোৱা হৈছে, ভোট দিয়াৰ আগে আগে কয় হ'ব বনাই দিম, ভোট লৈ কেনে সিহঁতে আৰু খবৰে নলয়, গুৰুত্ব নলয়। অসুবিধা আমি এই খেতি পথাৰ কৰিব লাগে, মানুহ আহিব নোৱাৰে, যাব নোৱাৰে, আমিও যাব নোৱাৰোঁ। এইফালে ভিতৰৰ মানুহগিলা বজাৰত যাব নোৱাৰে, পঞ্চায়ত অফিচত যাব নোৱাৰে। স্কুলত এই খোলা হ'লে এইকেইদিনতো বোকা, একদম বোকা বেয়া আছিলে, গোটেই পানী আছিলে। এতিয়া স্কুল খোলা হ'ল, স্কুল খোলা হোৱাৰ পিছত ল'ৰা ছোৱালী যাবই নোৱাৰে। প্ৰত্যেক দিনে ইয়াতে পৰি কেদাৰ লুতুৰি পুতুৰি হৈ থাকে। কিতাপ বেমাৰীবিলাক লৈ যাব নোৱাৰোঁ আমি, গৰ্ভৱতী মহিলাগিলাও লৈ যাব নোৱাৰোঁ। ঠেলা দি লৈ যাব লাগে, ঠেলা গাড়ী লৈ আনি ঠেলি লৈ যাব লাগে চাৰিআলিলৈকে। এনেকুৱা পৰিস্থিতি আমাৰ। এতিয়া আমি বিচাৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে, আপোনালোকৰ চিৰিয়েলৰ ধন্যবাদ জনাওঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে যে আমি ৰাস্তাটোৰ আবেদন জনাওঁ চৰকাৰৰ ওচৰত, প্লাছ আমাৰ MLAৰ ওচৰত, তাৰপিছত আমাৰ গাঁও পঞ্চায়তৰ ওচৰত। সিহঁতে অতি সোনকালে যেন আমাৰ ৰাস্তাটো বনাই দিয়ে, এয়া আমাৰ আবেদন। কলগাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।